অষ্টম বেতন আয়োগৰ ক্ষেত্ৰত এটা শেহতীয়া খবৰ ইতিমধ্যে আহিছে। তো খবৰটো কি আছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে স্পষ্ট কৰি দিছে। ইয়াৰ কাম আৰম্ভ হৈছে নে নাই আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চনৰ বাবে ইয়াৰ পিছত কি হ'ব সেই বিষয়ে উত্তৰ দিছে। লিখিত উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰীগৰাকীয়ে কয় যে আয়োগখন বিগত বছৰৰ শেষৰ ফালে আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল আৰু গঠন হোৱাৰ 18 মাহৰ ভিতৰত দৰমহা ভাত্তা আৰু পেঞ্চনৰ পৰামৰ্শ প্ৰস্তুত কৰিব। আনুষ্ঠানিকভাৱে পেনেলৰ কাম চলি থকাৰ সময়তে বিশদ প্ৰস্তাৱ আৰু দৰমহা পুনৰীক্ষণৰ বাবে এতিয়াও কিছু মাহ বাকী আছে। আয়োগ গঠন 18 মাহৰ ভিতৰত কাম সম্পূৰ্ণ হ'ব। ইতিমধ্যে চৰকাৰে 3 নৱেম্বৰ 2026 তাৰিখৰ এটা প্ৰস্তাৱৰ জৰিয়তে অষ্টম CPCৰ সংবিধানৰ লগতে ইয়াৰ টাৰ্মছ আৰু ৰেফাৰেন্সৰ বিষয়ে অৱগত কৰিছে। প্ৰস্তাৱ অনুসৰি আয়োগক লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত লোকৰ কেন্দ্ৰীয় দৰমহা, স্কেল, ভাত্তা আৰু পেঞ্চনৰ ব্যৱস্থাৰ মাজেৰে পৰিৱৰ্তনৰ পৰ্যালোচনা আৰু পৰামৰ্শ দিয়াৰ দায়িত্ব দিয়া হৈছে। সংসদত মন্ত্ৰীগৰাকীৰ উত্তৰত নিশ্চিত হৈছে যে আয়োগক সংবিধানৰ 18 মাহৰ ভিতৰত পৰামৰ্শ প্ৰদান কৰিবলৈ বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ 2027 চনৰ মাজভাগৰ ভিতৰত পেনেলে নিজৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। তাৰ পিছত চৰকাৰে কাৰ্যকৰীকৰণৰ সময়সীমা পৰীক্ষা কৰি সিদ্ধান্ত ল'ব লাগিব। আনুষ্ঠানিক গ্ৰহণ আৰু অধিসূচনাৰ পিছতহে সংশোধিত দৰমহা আৰু পেঞ্চনৰ গাঁথনি কাৰ্যকৰী হ'ব পাৰে। বিশেষজ্ঞ আৰু সংবাদ মাধ্যমৰ বাতৰিয়ে লক্ষ্য কৰিছে যে আয়োগৰ ৰেফাৰেন্স তাৰিখ 2026 চনৰ 1 জানুৱাৰী হ'লেও ইয়াৰ অৰ্থ এইটো ল'ব নালাগে যে সেই তাৰিখৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য হ'ব। ঐতিহাসিক প্ৰথাই দেখুৱাই দিছে যে এই সংশোধনসমূহ আয়োগৰ পৰামৰ্শসমূহ চূড়ান্ত আৰু অনুমোদন হোৱাৰ পাছতহে আহে, যিটো প্ৰক্ৰিয়া সাধাৰণতে ৰেফাৰেন্স বছৰৰ বাহিৰলৈকে বিস্তৃত হয়। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পৰৱৰ্তী সময়ত কি আশা কৰিব লাগে? পেনেল গঠনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিলেও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আয়োগৰ বিশদ প্ৰতিবেদন আৰু চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব। ইয়াৰ মাজতে বৰ্তমানৰ দৰমহাৰ কাঠামোৰ অধীনত সময়ে সময়ে ডিয়াৰনেছ এলাউন্স DAৰ সালসলনি অব্যাহত আছে। শ্ৰমিক সংঘসমূহে অগ্ৰগতিৰ গতিক লৈ অধৈৰ্যতা প্ৰকাশ কৰিছে। কিছুমানে পুনৰীক্ষণ আৰু অন্যান্য দাবীৰ ওপৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰ্মঘটৰ জাননী জাৰি কৰিছে, যিয়ে চৰকাৰী কৰ্মীসকলৰ মাজত পলমকৈ দৰমহা পৰ্যালোচনাৰ বিষয়ে ক্ৰমাৎ উদ্বেগ প্ৰকাশ কৰিছে। সামৰণিত ক'বলৈ গ'লে অষ্টম দৰমহা আয়োগ আনুষ্ঠানিকভাৱে চলি আছে যদিও প্ৰত্যাশিত দৰমহা আৰু পেঞ্চনৰ সংশোধন আগতীয়া নহয়। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অনাগত মাহত পৰ্যায়ক্ৰমে প্ৰক্ৰিয়াৰ আশা কৰা উচিত, কাৰণ কাম চূড়ান্ত পৰামৰ্শ